Hey guys, welcome back to my channel Yusuf's Update. চাওক আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ নতুন এটা ইনফৰমেটিভ আপডেটছ লৈ য'ত আজি আলোচনা কৰিম চাওক হায়াৰ ছেকেণ্ডাৰী 2025ৰ ৰিজাল্ট আসলতে আজি ঘোষণা হ'ব নে নাই সেয়া মই কনফাৰ্মেশ্যন দিবলৈ ওলাইছোঁ। চাওক বহুতো সংবাদ মাধ্যমত বা কিছুমান আগশাৰীৰ নিউজ চেনেলতো কি হৈছে যোৱাকালিৰ পৰা বাতৰি প্ৰকাশ পাইছে যে আজি অৰ্থাৎ 25 এপ্ৰিল ইংৰাজী তাৰিখে কি হ'ব হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কি হ'ব ঘোষণা কৰা হ'ব বুলি। চাওক আসলতে ঘোষণা কৰা হ'বনে চাওক মই আপোনালোকক সবিশেষ জনাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে এনেধৰণৰ আপডেটছ পৰৱৰ্তী সময়ত পাই থকাৰ বাবে চেনেলটো এতিয়া ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু অল নটিফিকেশ্যন এলাউ কৰি দিয়ক যাতে মই আপলোড দিয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। চাওক চিম্পলি আপুনি কি কৰিব, আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু তাত আপুনি চাৰ্চ বাৰত টাইপ কৰিব ahscc.gov.in ৰিজাল্ট বুলি। চিম্পলি চাওক আপুনি নিজে চাই ল'ব পাৰিব এনেকৈ ৰিজাল্ট আসলতে দিবনে নাই। চাওক এনেকৈ চিম্পলি আপুনি ৱেবছাইট ভিজিট কৰি ল'ব। ইয়াত কিন্তু চাওক এতিয়ালৈকে ৰিজাল্টৰ যি আপডেট বা নটিফিকেশ্যন ইয়াত 2024ৰে আছে। চাওক এতিয়ালৈকে 2025 চনৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ কোনো ধৰণৰ আপডেট দিয়া নাই। মই আনকি টুইটাৰো চেক কৰিছোঁ। চাওক যেতিয়া নেকি ৰিজাল্ট দিয়াৰ ৰাতিপুৱালৈকে হ'লেও কমচে কম ডক্টৰ ৰমেশ পেগু অসমৰ শিক্ষামন্ত্ৰী তেখেতে কি কৰে টুইট কৰি জনাই দিয়ে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বা অভিভাৱক সকললৈ। এতিয়ালৈকে কোনো ধৰণৰ তেখেতৰ পৰা একো টুইট পাবলৈ সক্ষম হোৱা নাই অসমৰ ৰাইজে। আৰু স্পেচিয়েলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিএম আছাম তেখেতেও কোনো ধৰণৰ টুইট কৰা নাই এই সম্বন্ধত। আপোনালোকে ইমান অধৈৰ্য নহ'ব, ৰিজাল্ট আচলতে আজি নিদিব, হয়তো বা অহাকালি বা পৰহিৰ ভিতৰত ৰিজাল্ট দি দিব। নিশ্চয় ৰিজাল্ট দিয়াৰ লগে লগে বা ৰিজাল্ট দিয়াৰ কিছু আগমুহূৰ্তত মই নটিফিকেশ্যন অফিচিয়েলি পোৱাৰ লগে লগে আপোনালোকক মই ভিডিঅ' আকাৰে ভিডিঅ'ত মই কৈ দিম। আপোনালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক আৰু পৰৱৰ্তী সময়ৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে অপেক্ষা কৰক। অন্য চেনেল চাব নালাগে, এনেই ফেক নিউজ কিছুমান চাই পেলাই নিজেই এক্সপেক্টেশ্যনত থাকিব নালাগে। চাওক প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনাক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ, জয় অসম।